মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই, মই কৈছো তেওঁলোকৰ সমস্যা। নমস্কাৰ, জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 15 জানুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ বাবে অত্যন্ত ডাঙৰ মন্তব্য কৰিছে। তেখেতে কৈছে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজন কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ লগতে তেখেতসকলৰ অন্যান্য সমস্যাসমূহ সমাধান কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা বিশেষ মন্তব্যখিনি আপোনালোকক মই শুনাম। ইয়াৰ আগতে এটা বিশেষ অনুৰোধ, যদি এতিয়ালৈকে এই জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক অসংখ্য ধন্যবাদ জনাইছোঁ। মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই, মই কৈছো তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব। সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে, সমস্যাবিলাকৰ ওপৰত আলোচনা কৰিব কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন